মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া হোম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ 2 নম্বৰ পাঠটি, যিটোৰ নাম হৈছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। আহা ছাত্ৰ-ছাত্ৰীসকল, আজি এই পাঠৰ অন্তৰ্গত কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। মই ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ পলিটিকেল সায়েন্স আৰু এডুকেশ্যনৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। ক অতি চমু প্ৰশ্ন। 1. কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ: কৈশোৰ কালৰ এটি বৈশিষ্ট্য হৈছে দ্ৰুত শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন। 2 নম্বৰ, কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়? উত্তৰ: 10 পৰা 11 বছৰ বয়সৰ পৰা 18 পৰা 19 বছৰ বয়সৰ সময়ছোৱালৈকে কৈশোৰ কাল বুলি জনা যায়। 3 নম্বৰ, মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি? উত্তৰ: মানৱ জীৱনৰ কৈশোৰ কালছোৱাক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি। 4. নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? উত্তৰ: নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্বপ্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। 5 নম্বৰ, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? উত্তৰ: কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। খ চমু প্ৰশ্ন। 1. কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ: কৈশোৰ কাল হৈছে বয়সন্ধি কাল। এই কালৰ দ্ৰুতগতিত শাৰীৰিক বিকাশ হয়। ল'ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য আদি বৃদ্ধি হোৱাৰ লগতে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিও দেখা দিয়ে। 2 নম্বৰ, কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা। উত্তৰ: কৈশোৰ কালত মানুহৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ উৎকণ্ঠা জাগি উঠে আৰু ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হ'ব পাৰে। নিজৰ যুক্তি বিবেচনাৰ দ্বাৰা নতুন নৈতিকতা সমৃদ্ধ সমাজ গঢ়াৰ ইচ্ছা প্ৰবল হয়। অফুৰন্ত যৌন শক্তিৰ জোৱাৰৰ বাবে তেওঁলোকৰ মনত সৃষ্টি হয় বিশ্ব ভাতৃত্ব আৰু নিস্বাৰ্থ মনোভাৱ। ন্যায়ৰ বাবে যুঁজিবলৈও তেওঁলোক সংকল্পবদ্ধ হয়। 3 নম্বৰ, কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়? উত্তৰ: মানসিক শক্তি মানে হ'ল বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্ৰহ ইত্যাদি। কৈশোৰ কালতে মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে। শৈশৱকালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ হয় কৈশোৰ কালতে। মুক্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালতে বৃদ্ধি পায়, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। 4 নম্বৰ, কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? উত্তৰ: কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰত পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় হৈছে 1. ভাষা শিক্ষণ, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। 5 নম্বৰ, কিশোৰ সংস্কৃতি কি? উত্তৰ: কৈশোৰ কালত দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি, তাক কিশোৰ সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চাল চলন, সাজপাৰ, বাকভংগী, ধ্যান ধাৰণা আনকি ৰাজনৈতিক মতাদৰ্শতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলোৱা দেখা যায়। দীঘল প্ৰশ্ন। 1.
কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা। উত্তৰ মানৱ জীৱনৰ 10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সৰ সময়খিনি কৈশোৰ কাল বোলা হয়। এই সময়ছোৱাত শাৰীৰিক, মানসিক, সামাজিক আদি বিভিন্ন দিশত পৰিৱৰ্তন লক্ষ্য কৰা যায়। কিশোৰ কালত আৱেগিক দিশৰ বিকাশৰ পূৰ্ণ গতিত হয়। আৱেগ অনুভূতিৰ অত্যাধিক প্ৰৱণতাৰ ফলত বহু ক্ষেত্ৰত তেওঁলোকৰ জীৱন সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে। আৱেগৰ পূৰ্ণতম বিকাশে কিশোৰ-কিশোৰীৰ মনোজগতত আলোড়নৰ সৃষ্টি কৰে। এই আলোড়নৰ ফলত কেতিয়াবা তেওঁলোক হৈ পৰে আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা নিৰাশাৰ দুমোজাত পৰি কেতিয়াবা অসুৰা স্বভাৱৰ বা বিদ্ৰোহী মনোভাৱপন্ন হোৱা দেখা যায়। সামাজিক বিকাশৰ ক্ষেত্ৰত কিশোৰ কালছোৱা অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰো উন্মেষ ঘটে। ফলত সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ-সংস্কৃতি যাক কিশোৰ সংস্কৃতি বোলা হয়। কিশোৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাক-ভংগী, ধ্যান-ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায়। অৱশ্যে এই প্ৰভাৱ ধনাত্মক হোৱাতকৈ ঋণাত্মক হোৱাহে বেছি পৰিলক্ষিত হয়। গতিকে দেখা যায় যে কৈশোৰ কালত হোৱা আৱেগিক আৰু সামাজিক বিকাশ এখন সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ দিশ। 2 নম্বৰ, কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী উদাহৰণসহ বৰ্ণনা কৰা। উত্তৰ, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা হ'ল মাধ্যমিক শিক্ষা। ব্যক্তি জীৱনৰ জটিলতাপূৰ্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কৈশোৰ কালৰ শিক্ষা ব্যৱস্থাৰ ওপৰতে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদাসমূহৰ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, পৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজত সুদীৰ্ঘ যোগসূত্ৰ, বিদ্যালয় আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদি বিষয়বোৰত গুৰুত্ব দিয়া দৰকাৰ। কেৱল পাঠ্যক্ৰম সংক্ৰান্ত কথাতে গুৰুত্ব নিদি পাঠ্যক্ৰমিক কাৰ্যাৱলীকো গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰস্তুত কৰা জাতীয় পাঠ্যক্ৰম গাঁথনি 2005 পৰামৰ্শাৱলীৰ বিশেষভাৱে প্ৰযোজ্য। এই পাঠ্যক্ৰমৰ গাঁথনিৰ উদ্দেশ্য অনুসৰি স্কুলত প্ৰদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্ৰ-ছাত্ৰীৰ মনৰ সংযোগ স্থাপন কৰিব লাগে আৰু পাঠ্যক্ৰম কেৱল পাঠ্যপুথিতে আবদ্ধ হৈ থাকিব নালাগে। জ্ঞানৰ পৰিধি কেৱল বিশেষ ক্ষেত্ৰত সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস দিয়াৰ বাবে যত্নপৰ হ'ব লাগে। এই ক্ষেত্ৰত মূল্যবোধ শিক্ষাও বিশেষ গুৰুত্বপূৰ্ণ। শেষত ক'ব পাৰি যে সংঘাতপূৰ্ণ কৈশোৰ কালৰ প্ৰতিশ্ৰুতিসম্পন্ন কিশোৰ-কিশোৰীক একোজন সুযোগ্য সফল ব্যক্তিত পৰিণত কৰিবলৈ লাগে এক আদৰ্শ শিক্ষা পদ্ধতি য'ত আছে বৌদ্ধিক দক্ষতা বৃদ্ধি আৰু অনুভৱশীলতাৰ সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ আৰু এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াৰ প্ৰতিদিন। চমুটোকা লিখা। দিবাস্বপ্ন। দিবাস্বপ্ন মানে হৈছে অলিক কল্পনা। কৈশোৰ কালত প্ৰায়বোৰ ল'ৰা-ছোৱালীৰ দিবাস্বপ্নত মগ্ন হয়। কল্পনা শক্তিৰ অভূতপূৰ্ব বিকাশে কিশোৰ-কিশোৰীৰ মনত কল্পনাৰ মায়াজালে বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত বাস্তৱৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোক বিচৰণ কৰা দেখা যায়। দিবাস্বপ্ন যেন কেৱল ঋণাত্মক দিশেই আছে তেনে নহয়। ইয়াৰ যোগাত্মক দিশ এটাও আছে যে কৈশোৰ কালৰ সৃজনী প্ৰতিভা বিকাশত সহায় কৰে। দিবাস্বপ্নৰ ফলত বহুত কিশোৰ-কিশোৰীৰ সংগীত, সাহিত্য, খেল আদিৰ মাধ্যমেৰে আত্মপ্ৰকাশ কৰিবলৈ যত্ন কৰে। বীৰ পূজা। বীৰ পূজাৰ অৰ্থ হৈছে কোনো ব্যক্তিৰ গুণৰ প্ৰতি আকৰ্ষিত হৈ গুণানুকীৰ্তন কৰা আৰু তেনে ব্যক্তিক আদৰ্শ হিচাপে গ্ৰহণ কৰা। এই বীৰ পূজা কৈশোৰ কালৰ অন্যতম বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্ৰবল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক কিশোৰসকলে আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায়। অপৰাধ প্ৰৱণ কিশোৰ। মানৱ জীৱনৰ কৈশোৰ কালতে আৱেগিক দিশৰ পূৰ্ণ বিকাশ ঘটে। এই সময়ছোৱাত তেওঁলোকৰ মন সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে।
ফলত কেতিয়াবা তেওঁলোক হৈ পৰে অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী আশা নিৰাশাৰ দুমোজাত পৰি কেতিয়াবা তেওঁলোকৰ মনত বিভিন্ন সমস্যাই দেখা দিয়ে বিদ্বেষী মনোভাৱপন্ন হৈ পৰে পৰিয়ালৰ প্ৰতি সমাজৰ প্ৰতি তেওঁলোকৰ মনোভাৱ নেতিবাচক হৈ পৰে আৰু অপৰাধমূলক বা সামাজিক ব্যাধি স্বৰূপ কাম-কাজত লিপ্ত হয় তেনেবোৰ কিশোৰে হৈছে অপৰাধপ্ৰৱণ কিশোৰ 4 নম্বৰ কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা ডক্টৰ চন্দ্ৰলতা দাসৰ কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা শীৰ্ষক পাঠটোৰ অন্তৰ্গত কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত বা আইডেন্টিটি ক্ৰাইচিছ সাধাৰণতে কৈশোৰ কালতে দিবাস্বপ্ন বীৰপূজা আদি প্ৰবৃত্তিবোৰৰ বাবে কিশোৰ-কিশোৰীসকলক বাস্তৱতাৰ পৰা ফালৰি কাটি এক কল্পনাৰ ৰাজ্যলৈ টানি নিয়ে তেওঁলোকৰ কল্পনাৰ লগত বাস্তৱৰ মিল নোহোৱাত উৎপত্তি হয় পৰিস্থিতিৰ সংঘাত বিপৰীত ভাৱাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত কৈশোৰৰ মনত এনে সংঘাত আহিব পাৰে নৈতিকতাবোধ মূল্যবোধ সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতখনৰ লগত তেওঁলোকৰ কাল্পনিক জগতখনৰ অমিলখিনিক নিজৰ বিচাৰ বুদ্ধিৰে ফঁহিয়াই চাব নোৱাৰে গতিকে কৈশোৰত গঢ়ি উঠা আদৰ্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে পৰিস্থিতিৰ সংঘাত সমাজ গঠনত এনেধৰণৰ সংঘাতে জোৱাৰ সৃষ্টি কৰে আনকি পৰম্পৰাগত সমাজ গঠনিত সন্নি কৰাও দেখা যায় 5 নম্বৰ বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য চমুকৈ আলোচনা কৰা উত্তৰ বাল্যকাল আৰু প্ৰাপ্তবয়স্ক মাজৰ সময়ছোৱাই হৈছে কৈশোৰকাল এই সময়ছোৱাত দ্ৰুত শাৰীৰিক বিকাশ ঘটে যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল'ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ বিকাশ বা বৃদ্ধি ঘটায় নাৰী পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয় এই সময়ছোৱাত বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাৱ অনুভৱ হয় আচলতে আমাৰ দেহত থকা অন্তঃস্নাবী গ্ৰন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত এনে হয় এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত দেহৰ মৌন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠি কিশোৰসকলৰ যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে সেই যৌৱন প্ৰাপ্তিৰ লগে লগে কিশোৰ-কিশোৰীসকল বিপৰীত লিংগৰ প্ৰতি আসক্ত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ তোমালোকক যদি আৰু প্ৰশ্ন উত্তৰ লাগে তেন্তে মোক জনাবা কমেন্টৰ যোগে পৰৱৰ্তী ভিডিঅত মই এই পাঠৰ আন কুৱেশ্যন এনসাৰ সমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম যিবোৰ হায়াৰ সেকেন্ডাৰীত আহি আছে যদি ভিডিঅটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ